নমস্কাৰ বন্ধুসকল, মই কালি কৈছিলোঁ যে আপোনালোকক মই চমু ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আনিম। সেই কবিতাৰ বিষয়ে হওক, সাহিত্যৰ ওপৰত হওক বা চিত্ৰশিল্পৰ ওপৰত। গতিকে চিত্ৰশিল্পৰ ওপৰত আজি দ্বিতীয় দিনা আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু ঘৰৰ ভিতৰত কৰা নাই, ঘৰৰ বাহিৰলৈ মই ভিডিঅ' কৰিবৰ কাৰণে আগবাঢ়ি আহিলোঁ। এতিয়া যে মই যিহেতু অসমৰ যিবিলাক পৰম্পৰাগত শৈলী আপোনালোকে জানে যে সত্ৰীয়া যিটো চিত্ৰশিল্প, চাকচৰীয়া গড়গাঁও যিটো চিত্ৰশিল্প ধাৰা বা লোকশিল্পৰ বদ্ৰঙী শিল্প ধাৰা, যিটো চিত্ৰশিল্প ধাৰা লোক কলাৰ ওপৰত বা লোক যিখিনি সংস্কৃতি সেইখিনিৰ ওপৰত, আৰু টাই আহোম যিখিনি সেইখিনিৰ ওপৰত আহোম চিত্ৰশিল্প কলা, এই কথাখিনি আপোনালোকে জানে পৰম্পৰাগতভাৱে চলি আহিছে। আৰু সত্ৰীয়া যিখিনি চিত্ৰশিল্প কলা আপোনালোকে জানিছে যে আমাৰ হস্তি বিদ্যা নৱ বা চিত্ৰ যিখন ভাগৱত বা যি ভাগৱতৰ আধাৰত আমাৰ চিত্ৰ যি অংকন কৰা হৈছে আমাৰ ব্ৰিটিছ মিউজিয়ামতো সংৰক্ষিত হৈ আছে। সেইখিনি বেলেগে ক'ব নাযাওঁ, থাপনা জানে আপোনালোকে, থাপনাত দেখিছে, মণিকূটৰ খুটাত দেখিছে, বা অসমৰ প্ৰেক্ষাপটত যিখিনি স্থাপত্য ভাস্কৰ্য বয়ন শিল্পকে ধৰি চিত্ৰশিল্পই গোটেই বিস্তৃতি লাভ কৰিছে সেয়া আপোনালোকে জানে, সেয়া ক'ব নাযাওঁ। মই কৈছোঁ যে 1900 বা 1940 চনত পৃথিৱীজুৰি যি ব্যাপক বিমূৰ্ত চিত্ৰ শিল্পকলাৰ আৱিৰ্ভাৱ ঘটিছিলে, সেই সময়ৰ সামাজিক ৰাজনৈতিক পৰিপ্ৰেক্ষিতৰ ওপৰত যে বিমূৰ্ত চিত্ৰশিল্পকলা এটা ব্যাপক দিশ সাঙুৰি লয়। ইয়াত নিৰ্দিষ্ট এটা শৈলী নাথাকে, শৈলীৰ সংমিশ্ৰণ ঘটিব পাৰে, ইয়াত বিদ্ৰোহ থাকিব পাৰে, শান্তি থাকিব পাৰে, প্ৰগতি থাকিব পাৰে বা তমসাচ্ছন্ন আকাশ থাকিব পাৰে। সেয়ে ময়ো মোৰ চিত্ৰশিল্পৰ বেছিভাগ বিষয় বিমূৰ্ত চিত্ৰশিল্পকলা, যিহেতু ইয়াৰ মাধ্যমত বহুতো কথা প্ৰকাশ কৰিব পাৰি। বেছি দেৰি নকওঁ, কেইখনমান দেখুৱাইছো আপোনালোকক। এই যে ইয়াত কিন্তু কেৱল সুখত থকা নাই নাৰীগৰাকী, বিদ্ৰোহো আছে, ইয়াত বিদ্ৰোহো আছে, ইয়াত বিদ্ৰোহো আছে। আপোনালোকে চাইছে চিত্ৰশিল্পকলা এক ব্যাপক বিষয়, পৃথিৱীজুৰি সৰ্বত্ৰ যি সমাদৃত। আৰু লৰালৰি কৰিছো, আচলতে ট্ৰাক এখন আহি আছে, মাটি পেলাই আছে। আৰু ইয়াত ব্লেক এণ্ড হোৱাইট উইলিয়াম কাইন্সলে ব্যৱহাৰ কৰিছিলে। তেওঁ নিউয়ৰ্কত চব ব্লেক এণ্ড হোৱাইটৰ যোগেদি তেওঁ বিদ্ৰোহৰ কথা কৈছে। মই কিন্তু এইখনত শান্তিৰে হাঁহি থকা নাই, বিদ্ৰোহৰ হাঁহিয়ে মাৰি থকা হৈছে কৰবাত। আপোনালোকে চাব সাম্প্ৰতিক প্ৰেক্ষাপটত ৰঙৰ কথা থাকে, ৰংটো আপুনি কেনেধৰণে ইউজ কৰিব, কি অৰ্থত ব্যৱহাৰ কৰিব, তেনেকে থাকে। এইবিলাক কিন্তু প্ৰকৃতিৰ নিচিনা সেউজীয়া গছ গছনি অঁকা নাই, ইচ্ছাকৃত কৰা নাই, ইচ্ছাকৃতভাৱে কৰা নাই। কাৰণ প্ৰকৃতি সদায় সেউজ নহবও পাৰে। আমাৰ মন